নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আঁচনিসমূহৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ কেইটামান খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম যিকেইটা খবৰ বিষয়ে আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয় গতিকে আপুনি ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জানিব পাৰিব তাৰ কাৰণে এই ভিডিঅ'টো অকণো স্কিপ নকৰি কন্টিনিউ শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজি দিনটোৰ খবৰকেইটাৰ ফালে আগবাঢ়ো মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ অৰুণোদয় আঁচনিখনৰ ওপৰত অৰুণোদয় আঁচনিক লৈ পেলাই বৰ্তমান হিতাধিকাৰীসকল চিন্তাত পৰিছে এটা কাৰণেই চিন্তাত পৰিছে বৰ্তমান বহুতো পুৰণা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰা নাই আৰু এই যোৱা 10 জুন তাৰিখে যেটো অৰুণোদয় আঁচনিৰ পইচা দিছিলে সেইটো দিয়াত দেৰি হৈছিল 14 জুন তাৰিখে আঁচনিখনৰ টকাটো আমাৰ অসম চৰকাৰে হিতাধিকাৰীসকলৰ বাবে মুকলি কৰিছে গতিকে এইবাৰো সেই একে হ'ব নেকি দেৰি হ'ব নেকি পইচা দিয়া বা এইবাৰ 10 জুলাই তাৰিখে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নে নাই বা কোন সকলে টকা লাভ কৰিব ইয়াক লৈ পেলাই হিতাধিকাৰীসকলে জানিব বিচাৰি আছে এতিয়া বন্ধুসকল মই প্ৰথমতে আপোনালোকক জনাই দিছোঁ যে যোৱা মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াত দেৰি হোৱা কাৰণ এটাই আমাৰ অসম চৰকাৰে অৰুণোদয় 3.0 যিসকল হিতাধিকাৰী আবেদনটোকে কৰিছিলে সেই হিতাধিকাৰীসকলৰ বাছনি প্ৰক্ৰিয়া কৰি আছিলে আৰু সেই কাৰণে যোৱা মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াটো দেৰি হৈছিলে আৰু লগতে আপোনালোকে নিশ্চয় গম পাইছে যে আপোনাৰ পৰা সহি লৈ গৈছে ফাইনেল যিখন ফৰ্ম হয় অৰুণোদয় আঁচনিৰ সেই ফাইনেল ফৰ্মত আপোনাৰ পৰা সহি নিছে আৰু আপোনাৰ পৰা যদি এতিয়ালৈকে সহি নিয়া নাই তেনেহ'লে অতি সোনকালে আপোনাৰ ঘৰত আহি পেলাই জীৱিকা সখী কৰ্মীয়ে হওক বা আপোনাৰ ওচৰৰ যি মণ্ডল পৰ্যায়ৰ কমিটি আছে বৰ্তমান শাসকীয় দলৰ তেওঁলোকৰ মানুহে আহি পেলাই আপোনাৰ পৰা সহি নিয়া কামসমূহ আৰম্ভ কৰিব আৰু ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন জিলাত ঠাই ঠাই কামসমূহ আৰম্ভ হৈ গৈছে যদি আপুনি নতুন হিতাধিকাৰী হয় তেতিয়াহে আপোনাৰ পৰা সহি নিব এতিয়া নতুন হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 10 অক্টোবৰ তাৰিখৰ পৰা এতিয়া কথা হ'ল যে নতুন সকলেতো 10 অক্টোবৰৰ পৰা পাব কিন্তু পুৰণা হিতাধিকাৰীসকলে যিসকলে আগতে লাভ কৰি আছে সেইসকলে কিহৰ কাৰণে টকা নোপোৱা হ'ল এতিয়া প্ৰথম কথা আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিলে যে প্ৰত্যেকৰ ঘৰত ৰেচন কাৰ্ড থকা হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব আৰু যাৰ নামত ৰেচন কাৰ্ড আছে সেই হিতাধিকাৰীগৰাকীকে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব আৰু লগতে এখন ৰেচন কাৰ্ডত এগৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা নোপোৱা বহুকেইটা ৰিজন আছে যোৱা মাহত পইচাটো দিয়া দেৰি হৈছিলে সেই কাৰণেও আপুনি পইচা নেপাব পাৰে আৰু লগতে আপোনাৰ ঘৰখনত যদি এখন ৰেচন কাৰ্ডত যদি আৰু কোনোবাই অৰুণোদয় আঁচনিৰ পইচা পাই আছে তেনেহ'লে আপুনি নেপাব পাৰে আপোনাৰ ঘৰখনত যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখনত যদি দুগৰাকী অৰুণোদয় আঁচনিৰ পইচা পাই আছিলে তাৰ ভিতৰত যিকোনো এগৰাকীহে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু লগতে আপোনালোকৰ ঘৰখনত যিগৰাকী পাবলগীয়া হিতাধিকাৰী হয় অৰুণোদয় টকা সেইগৰাকীহে পাব আৰু লগতে যিসকল আৰ্থিকভাৱে আগতকৈ উন্নত হৈছে যাৰ বাৰ্ষিক ইনকাম 2 লাখ টকাতকৈ ওপৰত হৈছে সেইসকলৰ নাম অৰুণোদয়ৰ পৰা বাদ পৰিব যাৰ ঘৰত চৰকাৰী চাকৰিয়াল বৰ্তমান নতুনকৈ হৈছে সেইসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কাটি দিছে গতিকে এনেকুৱা বহুকেইটা ৰিজন আছে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা নোপোৱা গতিকে আপোনালোকে আৰু এমাহ বা দুমাহ ৱেইট কৰক যদি আৰু এই এমাহ দুমাহৰ যদি আপোনাৰ পইচা নোসোমায় তেনেহ'লে আপোনাৰ নামটো এই আঁচনিখনৰ পৰা বাদ পৰিব বৰ্তমান অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলৰ তালিকা আহিছে সেইখন আপোনালোকে জীৱিকা সখী কৰ্মীৰ হাতত পাই যাব বৰ্তমান এতিয়ালৈকে মুকলিকে প্ৰকাশ কৰি দিয়া নাই মুকলিকে প্ৰকাশ কৰি দিলে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম আৰু পুৰণা হিতাধিকাৰীসকলৰ নাম যেতিয়া কাটি কমপ্লিট হ'ব তাৰপিছতে আকৌ পুৰণা হিতাধিকাৰীসকলৰ নতুন লিষ্ট প্ৰকাশ কৰিব সেই লিষ্টটো প্ৰকাশ পালে মই আপোনালোকক জনাই দিব চেষ্টা কৰিম এতিয়া পুৰণা হিতাধিকাৰীসকলে টকা নোপোৱা ৰিজন এইকেইটাই এখন ৰেচন কাৰ্ডত এগৰাকীয়ে টকা লাভ কৰিব আৰু লগতে যাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে সেইসকলে পাব বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ নাথাকিলেও আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব এতিয়া বন্ধুসকল আপোনালোকে নিশ্চয় চিন্তাত পৰিছে যে এইবাৰ 10 জুলাই তাৰিখে টকা লাভ কৰিব নাই 10 জুলাই তাৰিখে নিশ্চয় টকা লাভ কৰিব এইবাৰ তাৰিখ মতে আমাৰ অসম চৰকাৰে পইচা দিব বৰ্তমান যেহেতু অৰুণোদয় 3.0 কামসমূহ কৰি প্ৰায় সমাপ্ত হৈছে সেইকাৰণে 10 তাৰিখে এইবাৰ কণ্টিনিউ পইচাটো দি যাব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত এই আঁচনিখনৰ 20 নম্বৰ কিস্তিৰ টকাটো আজি সোমাব কাইলৈ সোমাব বুলি ডেট বাই ডেট আহিছে গৈছে ইটো মাহৰ পিছত সিটো মাহ আহিছে কিন্তু এতিয়ালৈকে আঁচনিখনৰ টকাটো আমাৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া নাই মুকলি কৰি নিদিয়াৰ ৰিজন বহুকেইটাই আছে প্ৰথম ৰিজন হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ কৃষি বিভাগৰ ফালৰ পৰা বা প্ৰত্যেকখন ৰাজ্যৰ কৃষি বিভাগৰ ফালৰ পৰা যিসকল কৃষক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনত নতুনকৈ অন্তৰ্ভুক্ত হৈছে বা যিসকলে EKYC কৰা নাছিলে EKYC নতুনকৈ কৰিছে সেইসকলৰ লিষ্ট বিচাৰিছে আৰু সেইসকলক ভেৰিফাই কমপ্লিট হৈ যোৱাৰ পিছতহে
তেওঁলোকৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখনৰ পইচাটো মুকলি কৰি দিব এতিয়া যিসকলে ইকুৱেচি কৰিছে মাটিৰ ডিটেইলছ আপডেট কৰিছে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছিলে সেইসকলৰ বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে বা তেওঁলোকৰ কামসমূহ আপডেট কৰা কাম চলি আছে সেই কাৰণে দেৰি হৈছে অতি সোনকালে আঁচনিখনৰ টকাটো আমাৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনসভাৰ জৰিয়তে মুকলি কৰি দিব যেহেতু যিমানবাৰ আজিলৈকে পইচা মুকলি কৰি দিছে মোদী ডাঙৰীয়াই জনসভা আয়োজন কৰি পেলাই মুকলি কৰি দিছে আৰু বৰ্তমান মোদী ডাঙৰীয়া বিদেশ ভ্ৰমণত যেহেতু ব্যস্ত আছে আশা আছে যে বিদেশ ভ্ৰমণ কৰি আহি পেলাই এই আঁচনিখনৰ টকাটো কৃষকসকলৰ বাবে মুকলি কৰি দিব কাৰণ এনেকুৱা সময়তে এই আঁচনিখনৰ যিটো কিস্তি টকা দিবলগীয়া হয় সেই কিস্তি টকাটো আমাৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়ে আৰু এতিয়া যেহেতু প্ৰত্যেকখন ৰাজ্যৰ পৰা কৃষকসকলৰ যিসমূহ ডাটা হয় সেই ডাটাসমূহ কেন্দ্ৰীয় কৃষি বিভাগে বিচাৰিছে সেইসমূহ চালিজাৰি চাইছে সেইসমূহ চালিজাৰি চাই হোৱাৰ পিছতেই পইচাটো অতি সোনকালে মুকলি কৰি দিব কিন্তু এতিয়ালৈকে একজেক্ট একো ধৰণৰ অফিচিয়েলি ডেট এনাউন্স কৰা নাই যদি কিবা ডেট এনাউন্স কৰে তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যিটো ৱেবছাইট হয় বা যিটো এপ্লিকেশ্যন হয় তাতে আপুনি চাব পাৰিব আৰু আপুনি যিটো কাম কৰিছিলে ইকুৱেচি মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক সেই সকলোখিনি কাম আপোনাৰ কমপ্লিট হৈ আছে নে আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি মাজে মাজে জানি থাকিব যদি আপোনাৰ কামখিনি কমপ্লিট হৈ আছে তেতিয়াহে টকা লাভ কৰিব যদি আপোনাৰ কামখিনি কমপ্লিট হৈ থকা নাই তেতিয়া কিন্তু আপুনি আৰু আশা কৰি লাভ নাই আৰু লগতে বহুতে কৈ আছে যে যিটো আপোনাৰ বেংক একাউণ্ট দিছিলে সেই বেংক একাউণ্ট আপোনাৰ ডাকঘৰৰ বেংক একাউণ্ট দিলেহে হ'ব ষ্টেট বেংকৰ হওক বা পাঞ্জাৱ নেশ্যনেল বেংকৰ হওক বা HDFCৰ হওক এইসমূহ বেলেগ বেংকৰ দিলে নহ'ব বুলি বহুতে কৈছে তেনেকুৱা কোনো ধৰণৰ কথা নহয় যিটো বেংক একাউণ্ট আপুনি দিছে সেই বেংক একাউণ্টটো যদি আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড লিংক হৈ আছে তেনেহ'লে আপোনালোকৰ সেই বেংক একাউণ্টতো টকা সোমাব আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ বহুতো কৃষকৰ বেলেগ বেংকতো টকা সোমাইছে আৰু যিসকলে ডাকঘৰৰ বেংক একাউণ্ট দিছে সেইসকলেতো ভালেই বাৰু ডাকঘৰ একাউণ্টতে সোমাই যাব কিন্তু এতিয়ালৈকে কম্পালচৰি কৰা নাই যে আপোনালোকে ডাকঘৰৰ বেংক একাউণ্টেহে দিব লাগিব বুলি আপোনালোকে যিটো বেংক একাউণ্ট দিছে সেই বেংক একাউণ্ট যদি চলি আছে আধাৰ কাৰ্ডৰ সৈতে যদি লিংক আছে নিশ্চয় টকা আপোনালোকে লাভ কৰিব আৰু লগতে কৃষক পঞ্জীয়নৰ কথা এটাও আহিছে এই আঁচনিখনত যে কৃষক পঞ্জীয়ন কৰা সকলকে টকা লাভ কৰিব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন ইয়াৰ ওপৰত কনফাৰ্মেশ্যন অহা নাই যে কৃষক পঞ্জীয়ন কৰাখিনিহে টকা দিব কিন্তু এইটো বাধ্যতামূলক কৰিব বুলি আমি শুনা পাই আছোঁ গতিকে আপোনালোকে যদি কৃষক পঞ্জীয়ন এতিয়ালৈকে কৰা নাই তেনেহ'লে CSC চেণ্টাৰৰ জৰিয়তে বা কৃষি বিভাগৰ জৰিয়তে আপোনালোকে কৃষক পঞ্জীয়নৰ কামসমূহ কৰি ল'ব আৰু এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো যেতিয়াই দিব বুলি ঘোষণা কৰিব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিবলৈ চেষ্টা কৰিম তাৰ আগতে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি গোটেই কামসমূহ আপোনাৰ কমপ্লিট হৈ আছে নে নাই জানি ল'ব আৰু এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো জুলাই মাহৰ ভিতৰতে আপোনালোকে পাব বুলি আশা কৰক আৰু আপোনালোকে তাৰ কাৰণে অপেক্ষা কৰক যেহেতু আজি ইমান দিনৰ পৰা অপেক্ষা কৰিলে আৰু 2 দিন অপেক্ষা কৰক অতি সোনকালে আপোনাৰ বেংক একাউণ্টত টকাটো সোমাই যাব কিন্তু এটা কনফাৰ্মেশ্যন যে জুলাই মাহৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত এই আঁচনিখনৰ টকাটো সোমাই যাব গতিকে আপোনালোকে কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব এতিয়া পুনৰকল আগবাঢ়িছোঁ ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে লাখপতি বাইদেউ আঁচনিখনৰ ওপৰত বৰ্তমান বহুতো মহিলা মানুহে কমেণ্ট কৰে বা ফোনো কৰে মোলৈ কেতিয়াবা যে আমি লাখপতি বাইদেউ আঁচনিখনৰ পইচাটো কিহৰ কাৰণে পোৱা নাই যিহেতু 9 জুন তাৰিখে আঁচনিখনৰ লিষ্ট প্ৰকাশ কৰিছিলে তাৰপিছত আমি টকাটো এতিয়াও পোৱা নাই আমাক কেতিয়া দিব আমাক ঠগি দিলে নেকি টকা নিদিয়ে নেকি তেনেকুৱা নহয় 9 জুন তাৰিখে লিষ্ট প্ৰকাশ কৰিছিলে আমাৰ অসম চৰকাৰে আপোনালোকে গম পায় মই আপোনালোকক ভিডিঅ' বনাইও জনাই দিছিলোঁ সেই লিষ্টত যিখন ডিষ্ট্ৰিক্টত যিটো মাহত দিয়াৰ কথা আছিলে সেই মাহটোতে সেই ডিষ্ট্ৰিক্টখনত বা সেই সমষ্টিকেইটাত আমাৰ অসম চৰকাৰে পইচাসমূহ প্ৰদান কৰিছে আপুনি যিখন ডিষ্ট্ৰিক্টত বসবাস কৰে বা আপুনি যিটো সমষ্টিত বসবাস কৰে সেই আপোনাৰ ডিষ্ট্ৰিক্টখনত বা আপোনাৰ সমষ্টিটোত কোনটো মাহত দিব সেই আপুনি লিষ্টখনত গৈ পেলাই চাই ল'ব গতিকে 9 জুন তাৰিখৰ পিছৰ পৰাই যিকেইখন ডিষ্ট্ৰিক্টত আগতে দিব বুলি লিষ্ট আহিছিলে সেই লিষ্ট হিচাপে বৰ্তমান টকাসমূহ প্ৰদান কৰি আছে আপুনি যিখন ডিষ্ট্ৰিক্টত বসবাস কৰে সেই ডিষ্ট্ৰিক্টখনৰ কোনটো মাহত পইচা দিব আপুনি গৈ পেলাই লিষ্টখন ভালদৰে চাই ল'ব আৰু সেই মাহটোতে আপুনি টকা লাভ কৰিব সেই মাহটোৰ কোনটো তাৰিখে টকা লাভ কৰিব সেইটো আপুনি সময়ত সকলোখিনি জীৱিকা সখী কৰ্মীৰ পৰা বা আপুনি শাসকীয় দলৰ যি মণ্ডল কমিটি আছে তেওঁলোকৰ পৰা আপোনালোকে জানিব পাৰিব আৰু জনসভা আয়োজন কৰি পেলাই আমাৰ অসম চৰকাৰে এই আঁচনিখনৰ পইচাসমূহ বৰ্তমান দি আছে আৰু আপোনালোকে হয়তো নিশ্চয় আঁচনিখনৰ পইচা বৰ্তমান লাভ কৰিছে যিসমূহ জিলাত হওক বা যিসমূহ সমষ্টিত হওক এতিয়ালৈকে দিছে আপোনালোকে পইচা লাভ কৰিছেনে ভিডিঅ'ৰ কমেণ্ট বক্সত কিন্তু এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব গতিকে যিসমূহ ডিষ্ট্ৰিক্টত বা যিসমূহ সমষ্টিত যিটো মাহত দিব বুলি লিষ্ট আহিছে সেই তেনেকৈ সেই লিষ্টমতে আমাৰ অসম চৰকাৰে পইচাসমূহ প্ৰদান কৰিব
গতিকে বন্ধুসকল আজি ইমানখিনি আছিল আঁচনিসমূহৰ ওপৰত খবৰ যিসমূহ খবৰ মই আপোনালোকৰ বাবে সংগ্ৰহ কৰিব পাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিছোঁ আৰু আছে আঁচনিসমূহৰ ওপৰত খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে জনাই নিদিওঁ নেক্সট ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাই দিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টোৰ আপোনাৰ বন্ধুসকলে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পাব প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ